অৱস্থা বেয়া হৈ গৈছোঁ হাজিৰা কৰিবলৈ আহিলোঁ আজি আৰু হেল্ল' গাইজ গুড মৰ্ণিং ৱেলকাম বেক টু মাই ব্ৰেণ্ড নিউ ব্লগ আৰু আজি এতিয়া বাজিছে 8:30 হৈছে আৰু মই এইকেইদিন ভিডিঅ' কেলৈ দিব পৰা নাই তাকে অলপ দেখাবলৈ চেষ্টা কৰিম। ঘৰত অলপ কাম হৈ আছে তো বেছি দেৰি নকৰি বলক ভিডিঅ'টো আজি আৰম্ভ কৰি দিওঁ। দেখিছে আৰু ক'ত আছোঁ, ইয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। তো বলক ঘৰত দেখাই আছোঁ আৰু আজি আপোনালোকক এটা বস্তু দেখাম হা, কোনে কোনে চিনি পায় ক'ব, কমেণ্ট কৰি জনাব। তো সেইজোপা চাওকচোন, গছৰ ওপৰতে গছ দেখিছে নহয়, এইটো কি গছ বুলি কয় আপোনালোকে কমেণ্ট কৰি মোক জনাবচোন। এয়া দেখিছে গছৰ ওপৰতে গছ, এইজোপা হৈছে ঔটেঙা গছ আৰু ওপৰতে এজোপা লাগি আছে গছ, এইজোপা দেখিছে জোপোহা হৈ আছে। সেই গছজোপাৰ নাম কোনে কোনে জানে মোক কমেণ্ট কৰি কমেণ্ট ছেকশ্যনত জনাবচোন। এয়া দেখিছে, ইয়াতে দেখিছে মন কৰিবলগীয়া কথা যে ফাগুন মাহ এতিয়া আৰু গছৰ পাতবিলাক সৰি কেনেকৈ লঠঙা হৈ আছে আৰু কেইদিনমান পাছত যেতিয়া বৰষুণ আহি যাব তেওঁলোকৰ মানে দেহৰ সৌন্দৰ্য বাঢ়ি যাব, মানে গছজোপাৰ ফল ফুল লাগিব। দেখিছে এতিয়া ফাগুন মাহ কেও দেখে শুকান শুকান লাগে। ইয়াত দেখিছে গছ প্ৰায়বিলাক গছৰ পাত সৰি লঠঙা হৈ আছে। দেখিছে গছবিলাক কেনেকুৱা ধৰণৰ হৈ আছে আৰু এটা মন কৰিবলগীয়া কথা যে পথাৰখনো কেনেকুৱা শুকান লাগে, দেখিবলৈ কেনেকুৱা ধৰণৰ লাগে। আৰু অলপ পথাৰৰ দৃশ্যটো দেখাইছোঁ আপোনালোকক। এতিয়া আপোনালোক ঘৰলৈ লৈ গৈছোঁ বলক। আৰু এয়া দেখিছে পথাৰৰ পৰা আহি ডাইৰেক্ট ঘৰত দেখিছে কাম লাগি আছোঁ আৰু অকল মিস্ত্ৰীটো যোগালী ময়ে হৈ আছোঁ, গতিকে আপোনালোকক ভিডিঅ'বিলাক দিব পৰা নাই। এয়া দেখিছে মছলা মিক্স কৰি এতিয়া নি মেলি দিছোঁগৈ। আৰু এইফালে দেখিছে দেউতাও এইফালে লাগি আছে, ময়ো লাগি আছোঁ এইফালে। দেউতাই পানী দিয়াত ব্যস্ত হৈ আছে, এইফালে এইখিনি লগাব লাগে, তো সেইকাৰণে সময় পোৱা নাই আৰু বাহিৰৰ পৰা অলপ দেখাওঁ বুলি ভাবিছোঁ। গতিকে চাই থাকক আপোনালোকে ভিডিঅ'টো। খাম অকণমান চাহ। আৰু এতিয়া আমাৰ এইফালে হৈছে ট্ৰি বেগ, চাহটো খাই লওঁ আৰু মিস্ত্ৰী দুজনীও খায় আৰু সেইকাৰণে অলপ ৰৈছোঁ। সেয়া হৈছে লাল চাহ আৰু দেখিছে আৰু এনেদৰে ভিডিঅ'বিলাক সাঁচি থ'বলৈ চেষ্টা কৰিছোঁ। যেতিয়া বয়স হৈ যাব, মানে বুঢ়া হৈ যাম, তেতিয়া এনেকৈ ইউটিউবত চাৰ্চ কৰি ভিডিঅ'বিলাক চাবলৈ পাৰিম যে এনেকৈ ঘৰ চৰ বনাই আছিলোঁ দেই আমি বুলি, কিমান কষ্ট কৰি বুলি। তাকে এইফালেতো আপোনালোকক দেখাইছে মিস্ত্ৰীয়ে কাম কৰি আছে আৰু এইফালে আপোনাক দৃশ্য এটা দেখাম। এই আছোঁ, এইটো দেখিছে নহয়, গছজোপাৰ ভিতৰত সোমাই গৈছে তাঁৰডাল। আমি যদি মানুহ হোৱাহেঁতেন বিষালে তত নাই এনেকৈ ৰক্ষা নাপায় মানে চিঞৰিলোহেঁতেন, কিন্তু গছ নিমাত যে মাত মাতিব নোৱাৰে। চব কেনেদৰে সোমাই ইফালে সোমাই ইফালে ওলাইছে। এইবিলাক মানে কেতিয়াবা দেখিলে বেয়াও লাগে, কৰি ফুৰোঁ নিজেও কাম। দেখিছে তো গাইজ দিনটো কাম কৰিলোঁ, কাম কৰি মেলি এতিয়া ফ্ৰেছ হৈ অলপ গৰম পানী অলপ খাইছোঁ আৰু আজি ভিডিঅ'টো ইমানখিনি ভাবিছোঁ আৰু গৰম পানী অলপ খাব লৈছোঁ আৰু The next day. আৰু এইফালে হাজিৰা কৰিবলৈ আহি গ'লোঁ আৰু মানে আমাৰ আগফালে খুৰাহঁতৰ টিউবৱেল বহাইছে, দমকল বহাইছে আৰু দমকল আমাৰ প্ৰথম স্থাপন কৰোঁতে আমাৰ এইফালে এনেকুৱা ধৰণৰ পদ্ধতিৰে স্থাপন কৰে। প্ৰথম ফুটে আৰু টিউবৱেলটো দমকলটো। আপোনালোকৰ ফালে বেলেগ ধৰণে যদি স্থাপন কৰে আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু লাইক এটা কৰি দিব যদি ভাল লাগে। আৰু মোৰ ভিডিঅ' যিসকলে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, প্লিজ ছাবস্ক্ৰাইব কৰি যাব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব। আজি ভিডিঅ'টো ইমানখিনিয়ে বুলি ভাবিছোঁ। A few moments later. কৰি থকাৰ মাজতে আচানক মানে পটককৈ দুলীয়াজান আহিবলগীয়া হৈ গ'ল। এইও দেখিছে, এইটো দুলীয়াজান কলেজলৈ যোৱা ৰাস্তাটো। আমি পঢ়ি থাকোঁতে ইমান ডাঙৰ নহৈছিলে ৰাস্তাটো, সৰু আছিলে আৰু ইমান ডাঙৰ ডাঙৰ বিল্ডিংবিলাকো নাছিলে। এইটো হৈছে এখন নতুন মেডিকেল স্থাপন কৰিছে আৰু এইফালে মেইন ৰোডটো আছে। আৰু এতিয়া মই ইয়াৰ পৰা খোজকাঢ়ি গৈ আছোঁ আৰু
যিমানখিনি পাৰোঁ আপোনাক দেখালোঁ আৰু কামটো শেষ হৈ গ'ল। এয়া দেখিছে এখন নতুনকৈ গঢ়ি উঠিছে এখন মেডিকেল। আৰু আজি ভিডিঅ'টো ইমানখিনিতে, লগ পাম অন্য এটা ভিডিঅ'ত। জয় আই অসম।